Dear students, welcome to my channel Easy English. ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ যিটো পাঠ এই পাঠটোৰ অবজেক্টিভ টাইপ যিবোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মূলতঃ ইয়াত আমি 2012 চনৰ পৰা 2025 চনলৈকে যিবোৰ প্ৰশ্ন এতিয়ালৈকে আহিছে তাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ আলোচনা। ইয়াৰ উপৰিও এতিয়ালৈকে অহা নাই অথচ অহাৰ যথেষ্ট সম্ভাৱনা আছে এনে কেতবোৰ প্ৰশ্ন উত্তৰ আমি ইয়াত আলোচনা কৰাৰ চেষ্টা কৰিম। আশা কৰিছোঁ স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু তোমালোকৰ যি ফাইনেল পৰীক্ষাৰ প্ৰস্তুতি এই প্ৰস্তুতিৰ বাবে এই ভিডিঅ'টো যথেষ্ট সহায়ক বা উপযোগী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য অথৰ অফ লষ্ট স্প্ৰিং? এইটো প্ৰশ্ন আহিছে 2012 চনত 2014 চনত যে লষ্ট স্প্ৰিং পাঠটোৰ লেখক কোন? মই তোমালোকক আগতে এইটো কথা কৈছোঁ যে প্ৰতিটো পাঠ প্ৰতিটো কবিতাৰ লেখক আৰু কবিৰ নাম তোমালোকে সদায় মনত ৰাখিবা, এইবোৰ কেতিয়াবা আহি যায়, ঠিক আছে? আৰু এই পাঠটোৰ লেখক কোন আছিলে? এই পাঠটোৰ লেখক আছিল আনিছ জাং, নহয় জানো? দ্য অথৰ অফ লষ্ট স্প্ৰিং ইজ আনিছ জাং। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। ইয়াত একেটা প্ৰশ্নকে বিভিন্ন সময়ত কিছু সাল সলনি কৰি দিয়া হৈছে। 12 চনত আৰু 15 চনত আহিছে এই বুলি, হোৱাট ডাজ মুকেশ ৱান্ট টু বি। 20 চনত আহিছে হোৱাট ডাজ মুকেশ ৱান্ট টু বিকাম। 25 চনত আহিছে হোৱাট ৱাজ মুকেশ ড্ৰিম, যে মুকেশে কি হ'ব বিচাৰে বা মুকেশৰ সপোন কি আছিল। আৰু কি হ'ব ইয়াৰ উত্তৰটো? মুকেশ ৱান্টছ টু বি এ মটৰ মেকানিক। মুকেশে এজন মটৰ মেকানিক হ'ব বিচাৰিছিল বা সেইটো তাৰ সপোন আছিল। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট? লষ্ট স্প্ৰিং কিহৰ বিষয় বা লষ্ট স্প্ৰিং পাঠটোৰ বিষয়বস্তু কি? লষ্ট স্প্ৰিং ইজ এবাউট দ্য লষ্ট চাইল্ডহুড এণ্ড ষ্ট্ৰাগলছ অফ চিলড্ৰেন লিভিং ইন পভাৰ্টি। লষ্ট স্প্ৰিঙৰ বিষয়বস্তু হৈছে কি? লষ্ট চাইল্ডহুড অৰ্থাৎ হেৰুৱা শৈশৱ, এণ্ড ষ্ট্ৰাগলছ সংগ্ৰাম অফ চিলড্ৰেন লিভিং ইন পভাৰ্টি। পভাৰ্টি মানে হৈছে দাৰিদ্ৰ বা দৰিদ্ৰ অৱস্থা, অভাৱ, যে অভাৱ বা দাৰিদ্ৰতাৰ মাজত বাস কৰা শিশুসকলৰ যি সংগ্ৰাম আৰু তেওঁলোকৰ যি হেৰুৱা শৈশৱ, সেয়াই হৈছে লষ্ট স্প্ৰিং পাঠটোৰ মূল বিষয়বস্তু। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত কি হৈছে? একেটা প্ৰশ্ন বিভিন্ন প্ৰকাৰে কিছু সাল সলনি কৰি কেইবাবাৰো দিয়া হৈছে। প্ৰথমবাৰ আহিছে হুৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহেবছ ফেমিলি। ইয়াৰ পিছত আহিছে হুৱেৰ ডাজ চাহেব অৰিজিনেলি হাইল ফ্ৰম। আকৌ আহিছে হুৱেৰ হেজ চাহেব কাম ফ্ৰম। একেটা প্ৰশ্ন কিছু সাল সলনি কৰি দিছে, এই কথাটো তোমালোকে বুজি পাব লাগিব। আৰু ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ এইদৰে: দ্য অৰিজিনেল হোম অফ চাহেবছ ফেমিলি ৱাজ ইন ঢাকা, বাংলাদেশ। চাহেবৰ পৰিয়ালৰ আচল ঘৰ আছিল বাংলাদেশৰ ঢাকাত। কুৱেশ্যন নম্বৰ 5, হোৱাট ডাজ দ্য অথৰ অফ লষ্ট স্প্ৰিং ফাইণ্ড চাহেব ডুইং এভৰি মৰ্ণিং? লষ্ট স্প্ৰিং পাঠটোৰ লেখকে চাহেবক প্ৰতিটো ৰাতিপুৱা কি কৰি থকা দেখা পাইছিল? দ্য অথৰ ফাইণ্ডছ চাহেব পিকিং ইন দ্য গাৰ্বেজ ডাম্পছ টু ফাইণ্ড ইউজফুল থিংছ টু চেল। লেখকে চাহেবক সদায় জাবৰৰ দমৰ পৰা পেলনীয়া বস্তু বিচাৰি ফুৰা দেখা পায়, যাতে তাৰ পৰা সি কিছু বিক্ৰী কৰিব পৰাকৈ দৰকাৰী বস্তু বিচাৰি উলিয়াব পাৰে। কুৱেশ্যন নম্বৰ 6, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? জাবৰৰ দমত চাহেবে কিহৰ সন্ধান কৰে? এইটো প্ৰশ্ন আহিছে 2016 চনত আৰু 2022 চনত। চাহেব লুকছ ফৰ এনিথিং ভেলুৱেবল ইন দ্য গাৰ্বেজ ডাম্পছ টু চেল। চাহেবে জাবৰৰ দমত বিক্ৰীৰ বাবে যিকোনো মূল্যৱান সামগ্ৰীৰ সন্ধান কৰে। কুৱেশ্যন নম্বৰ 7, এইটো হৈছে 2017 চনত। হোৱাট ডাজ দ্য গাৰ্বেজ মিন ফৰ দ্য এল্ডাৰ্ছ অফ সীমাপুৰী? সীমাপুৰীৰ যিসকল এল্ডাৰ্ছ, ডাঙৰ মানুহবোৰ, জ্যেষ্ঠসকল, তেওঁলোকৰ বাবে গাৰ্বেজ মানে হৈছে, এইটো গম পোৱা তোমালোকে নহয় জানো, জাবৰ জোঁথৰ বা আৱৰ্জনা, যে এইবিলাকৰ অৰ্থ কি? ফৰ দ্য এল্ডাৰ্ছ অফ সীমাপুৰী গাৰ্বেজ মিনছ এ মিনছ অফ ছাৰ্ভাইভেল। সীমাপুৰীৰ জ্যেষ্ঠসকলৰ বাবে গাৰ্বেজ অৰ্থাৎ আৱৰ্জনাবোৰ, জাবৰৰ দমবোৰ কি আছিল? জীয়াই থকাৰ এটা উপায় বা জীয়াই থকাৰ এটা পথ। কুৱেশ্যন নম্বৰ 8, হুৱেৰ ডাজ মুকেশ লিভ? মুকেশে ক'ত বাস কৰে? মুকেশ লিভছ ইন ফিৰোজাবাদ, এ চিটি ফেমাছ ফৰ ইটছ বেংগলছ। মুকেশ ফিৰোজাবাদত বাস কৰে
আৰু সেই ফিৰোজাবাদ চহৰখন কিহৰ বাবে বিখ্যাত ইয়াৰ খাৰুৰ বাবে বিখ্যাত Question number 9 Why have Saheb and his family migrated to Simapuri Saheb আৰু তেওঁৰ পৰিয়াল Simapuriলৈ কিয় প্ৰব্ৰজিত হৈ আহিছিল বা মাইগ্ৰেটেড হৈ আহিছিল এইটো প্ৰশ্ন আহিছে 2018 চনত ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ Saheb and his family migrated to Simapuri because several storms destroyed their homes and fields. Saheb আৰু তেওঁৰ পৰিয়ালে Simapuriলৈ প্ৰব্ৰজিত হৈ আহিছিল ইয়াৰ কাৰণটো হৈছে যে বহুতো ধুমুহাই তেওঁলোকৰ ঘৰ আৰু তেওঁলোকৰ পথাৰবোৰ ধ্বংস কৰি পেলাইছিল আৰু সেইবাবে তেওঁলোক Simapuriলৈ বা ইণ্ডিয়ালৈ তেওঁলোক মাইগ্ৰেটেড হৈ আহিছিল বা প্ৰব্ৰজিত হৈ আহিছিল Question number 10 What makes the city of Firozabad famous ফিৰোজাবাদ চহৰখন কিহৰ বাবে বিখ্যাত এইটো প্ৰশ্ন আহিছে 2025 চনত The city of Firozabad is famous for its glass bangles ফিৰোজাবাদ চহৰখন ইয়াৰ আইনাৰ বা চিচাৰ খাৰুৰ বাবে বিখ্যাত Question number 11 Who is Savita Savita কোন Savita is a young girl who works making glass bangles to support her family in Firozabad. Savita হৈছে ফিৰোজাবাদৰ এজনী গাভৰু ছোৱালী যিজনী ছোৱালীয়ে নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে চিচাৰ খাৰু বনোৱাৰ কাম কৰে Question number 12 Whom did Saheb observe standing at the fenced gate of the neighboring club? চুবুৰীৰ ক্লাবটোৰ ফেন্সিং থকা গেটখনৰ সন্মুখত থিয় হৈ সাহেবে কাক নিৰীক্ষণ কৰে Saheb observed the young man playing tennis dressed in white standing at the fenced gate of the neighboring club. Sahebe কি নিৰীক্ষণ কৰিছিল He observed the young man ডেকা ল'ৰাবোৰক playing tennis যিসকলে টেনিছ খেলি আছিল dressed in white বগা ৰঙৰ কাপোৰ পিন্ধি টেনিছ খেলি থকা ল'ৰাবিলাকক সি লক্ষ্য কৰিছিল কেনেকৈ standing at the fenced gate of the neighboring club ওচৰৰ ক্লাবটোৰ গেটৰ সন্মুখত থিয় হৈ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং পাঠটিৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবোৰ অবজেক্টিভ টাইপ কুৱেশ্যন আহিছিল সেই সকলোবোৰ প্ৰশ্ন আৰু উত্তৰৰ সম্পূৰ্ণ আলোচনা ইয়াৰ উপৰিও আমি এই পাঠটোৰ পৰা এনেকেটবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন বাছি উলিয়াইছো যিবোৰ প্ৰশ্ন এতিয়ালৈকে অহা নাই অথচ ভৱিষ্যতে অহাৰো যথেষ্ট সম্ভাৱনা আছে গতিকে ভিডিওটোৰ পৰৱৰ্তী সময়ত আমি এনে ধৰণৰ নিৰ্বাচিত প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু এয়া আমি ভিডিওটোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছো ঠিক আছে প্ৰথম প্ৰশ্ন হোৱাট ইজ সাহেবস ফুল নেম সাহেবৰ সম্পূৰ্ণ নাম কি সাহেবস ফুল নেম ইজ সাহেব ই আলম নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মিনিং অফ সাহেবস ফুল নেম সাহেবৰ সম্পূৰ্ণ নামটোৰ অৰ্থ কি The meaning of Saheb's full name is Lord of the Universe. Sahebor সম্পূৰ্ণ নামটোৰ অৰ্থ হৈছে Lord of the Universe. Next question. What was Saheb wearing when he was at the gate of the club? Saheb যেতিয়া ক্লাবটোৰ গেটৰ সন্মুখত থিয় হৈ আছিল তেতিয়া সি কি পিন্ধি আছিল? Saheb was wearing a pair of shoes that did not match. Sahebe এযোৰ জোতা পিন্ধি আছিল যিযোৰ জোতা কি আছিল তাৰ লগত মেচ হোৱা নাছিল নেক্সট কোৱেশ্চন হোৱাট আৰ দ্য মিনছ অফ সাৰ্ভাইভেল ইন সীমাপুৰী সীমাপুৰীত জীয়াই থকাৰ উপায় কি ৰেগ পিকিং ইজ দ্য মিনছ অফ সাৰ্ভাইভেল ইন সীমাপুৰী সীমাপুৰীত জীয়াই থকাৰ উপায় হৈছে ৰেগ পিকিং নেক্সট কোৱেশ্চন হোৱাট হেজ কিল্ড অল ইনিচিয়েটিভ এণ্ড এবিলিটি টু ড্ৰিম সপোন দেখাৰ যি সামৰ্থ্য যি উদ্যোগ তাক কিহে ধ্বংস কৰে বা মাৰি পেলাই নিশেষ কৰি পেলাই years of mind numbing toil have killed all initiative and ability to dream toil মানে হৈছে কঠোৰ শ্ৰম যে বছৰ বছৰ ধৰি এই মানুহবোৰে যি কঠোৰ শ্ৰম কৰে সেই কঠোৰ শ্ৰমৰ বাবে কি হয় অত্যাধিক পৰিশ্ৰমৰ বাবে তেওঁলোকৰ কি হয় যি সপোন দেখাৰ যি সামৰ্থ্য যি উদ্যম সেই সকলোবোৰ নিশেষ হৈ যায় বা নোহোৱা হৈ যায় নেক্সট কোৱেশ্চন Is Mukesh dreamed of flying a plane? Mukeshe এখন জাহাজ উৰুৱাৰ সপোন দেখেনে? No, Mukesh doesn't dream of flying a plane. নহয়, মুকেশে কেতিয়াও
উৰাজাহাজ উৰুৱাৰ সপোন সি নেদেখে। আজিৰ আলোচনাৰ অন্তিমটো প্ৰশ্ন, হুৱেৰ ইজ সীমাপুৰী? সীমাপুৰীখন ক'ত আছে? সীমাপুৰী ইজ অন দ্য আউটস্কাৰ্টছ অফ দেলহি। আউটস্কাৰ্টছ মানে হৈছে উপকণ্ঠ অঞ্চল। সীমাপুৰীখন আছে দেলহিৰ উপকণ্ঠ অঞ্চলত। ঠিকে আছে? ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং পাঠটিৰ যিবোৰ অবজেক্টিভ টাইপ প্ৰশ্ন ইতিমধ্যে আহি গৈছে বা ভৱিষ্যতে অহাৰ সম্ভাৱনা আছে, এই সকলোবোৰ প্ৰশ্ন সামৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ইয়াৰ পৰা তোমালোক উপকৃত হ'বা। আৰু ইয়াৰ লগতে তোমালোকৰ যদি এতিয়াও কোনো প্ৰশ্ন আছে বা তোমালোকে বিচৰা অন্য কিবা বিষয় আছে, তোমালোকে কমেণ্টত উল্লেখ কৰিবা। ভিডিঅ'টো চাই কেনে পালা সেই কথা কমেণ্টত জনাবা। আজিলৈ ইমানেই। থেংক ইউ।